আগতে কাটব লাগছিল আমি ৰাইজেও কৈছিলোঁ কটা নাই গছডাল তো এডালে গছ নহয় আৰু এডাল গছ আগত এনেকুৱা কৰি পৰি গ'ল আজি 15 দিন আগত তো আমি কৈ আছিলোঁ ৰাইজে যে গছডাল কাটব লাগে তেওঁ আমাৰ কথা ৰাইজৰ কথাটা গুৰুত্ব দিয়া নাই আৰু এই ৰাস্তাটো দি অকল ডুংপা চুবুৰীৰে নহয় চেংমাৰীৰ পৰা মানুহ এই ৰাস্তাটো দি যাতায়াত কৰে বহুত ধৰণৰ মানুহ অহা যোৱা কৰে তো আজি বজাৰ বাৰ তেখেতে বজাৰ কৰি আহিছিল ৰমেশ পাটোৱাৰীয়ে বজাৰ কৰি তেওঁ কিবা কিবি বজাৰ কৰি লৈ আহিছে মাছ মাংস আহিলে কিবা কিবি আনিছিল তো হঠাৎ তেওঁ আহি থাকোঁতে গছডাল পৰি তেওঁক ঠেলে লৈ গুচি গ'ল গাছডালে ঠেলে লৈ যায় লাইনৰ তাৰত তেওঁ বজি গ'ল লাইনৰ তার নামে লৈ আছিল গাছডালে তো সেই লাইনৰ তাৰত লাগি তেখেতে তৎক্ষণাত 5 মিনিটৰ ভিতৰতে তেখেত মৃত্যুৰ মুখত পৰিব লগা হ'ল তো ইতিমধ্যে থানায় পুলিচ আহি লৈ গ'ল তেখেতৰ ডেড বডিটো কি কয় লাইনত চট হৈছে গাছডাল যেতিয়া লাইনৰ তাৰত পৰি গ'ল তেতিয়া লাইনত চট হৈছে মানুহজন বস্তুবিলাক ইয়াতে তেওঁ বজাৰৰ পৰা অনা যিবিলাক সামগ্ৰী আছে এইবিলাক পৰি আছে তাত দেখাব পাৰে কেমেৰা পাৰ্চনে তো এইবিলাক চেণ্টেল পৰি আছে সামগ্ৰীবিলাক পৰি আছে মাছ পৰি আছে তেওঁ গোটাখিনি বস্তু ইয়াতে পৰি থাকিল তো তেওঁ ঢুকাই গ'ল আৰু ইতিমধ্যে কৰি খাই তেখেতৰ পৰিয়াল একেবাৰে অৱস্থা বেয়া তেখেতে আৰু এটা কথা আছে কি ইয়াত এখন ফেন্সিং দিছে এই ফেন্সিঙত তেখেতে কাৰেণ্ট শ্বট কৰে আমি আজি 3 বছৰমান আগত তেখেতে কৈছিলোঁ ইয়াত কাৰেণ্ট শ্বট কৰা কথা নহয় আমি কমপ্লেইন কৰাতে তেওঁ কাৰেণ্ট শ্বটটো কাটি দিলাক তাৰমানে কি তেখেতে এই অঞ্চলৰ মানুহ ভাল নাপায় এই অঞ্চলৰ মানুহ মৰক তেখেতৰ উদ্দেশ্য হ'ল এইটো মাধৱ কলিতাই আজি যিজন ব্যক্তি অকালতে মৃত্যু হ'ল তাৰ মেইন দুখী হ'ল মাধৱ কলিতা নামৰ এই ব্যক্তিজন তেখেতে যোৱাবাৰো আমাৰ এই ৰাইজক মানে কেনেকুৱা এই তেখেতৰ মানে লোহাৰ কিবা গ্ৰিল আছে তাতো লাইন শ্বট দি গৈছিল আৰু এডাল গাছ 4 বছৰ হ'ল কাটি থবা তেখেতে গাছডাল নাকাটাৰ ফলত আজি আমাৰ যিজন ককা এই ককাজন মৃত্যুমুখত পৰে আমি তেখেতক যি প্ৰশাসনে যি ব্যৱস্থা ল'ব লাগে মাধৱ কলিতাক ব্যৱস্থা লোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ কথাটো হ'ল আজি গান্ধীবাৰীত বুধবৰীয়া শনিবৰীয়া বজাৰৰ পৰা ৰমেশ পাটোৱাৰী নামৰ মানুহজনে আহি আছিল আহি থকা অৱস্থাত এই উত্তৰ গান্ধীবাৰীত ডোংপাৰ চুবুৰীৰ এইটো পথেৰে আহি আছিল তেখেতৰ ঘৰ অকণমান আগত থাকোঁতে এনেকৈ আহি থাকোঁতে মাধৱ কলিতাৰ এই শুকান গছ আজি মোটামুটি 2 বছৰৰ পৰা এই শুকান গছডাল এনেকৈ আছে এইডাল গছ নহয় ইয়াৰ আগত আৰু এডাল গছ আছিল আজি 15 দিনমান আগত সেই গছডালো একে অৱস্থাতে ভাঙি পৰিছে এইটো ৰাস্তাৰে মানে বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী বা বজাৰ সমাৰ কৰা মানুহ এইটো এটা যাতায়াতৰ কাৰণে এটা মানে গান্ধীবাৰী যোৱাৰ কাৰণে এইটোৱে মূল পথ আমাৰ ডোংপাৰ চুবুৰীৰ গতিকে এই পথেৰে যাতায়াত হৈয়ে থাকে ৰাইজৰ কণ ল'ৰা ছোৱালী স্কুললৈ যায় মানুহ খেতি বাতি কৰিবলৈ যায় এই পথেৰে মানে মানুহ অহা যোৱা কৰিয়ে থাকে আজিও সেনেকৈ মানে মানুহ অহা যোৱা কৰি আছে তেনেস্থলত ৰমেশ পাটোৱাৰীয়ে তেখেতে আহি আছিল আহি থকা অৱস্থাতে শুকান গছডাল পৰি ইয়াত কাৰেণ্ট শ্বৰ্ট লাগি কিনে মানে কি তেখেতে মৃত্যু মুখত পৰিব লগা হয় কিন্তু কথাটো হ'ল আমি বাৰংবাৰ এখন ৰাইজে তেখেতক মাধৱ কলিতা নামৰ মানে কি মানুহজনক আমি বাৰংবাৰ সকীয়াই দি আছিলোঁ যে এই গছ দুডাল কাটিব লাগে তেখেতে কাটিলে কটাৰ পিছত তেখেতে মূৰাটো কিন্তু মানে কি শুকোৱা ডাল নোহোৱাকৈ শুকোৱাকৈ এই গছডাল ৰাখি থৈ দিলে তাৰ পৰিণতিত আজি মানুহ এজন ঢুকাব লগা হ'ল আজি 15 দিন আগত একে অৱস্থা হৈছিল গতিকে তেখেতৰ ওপৰত আমি ৰাইজে বিহিত ব্যৱস্থা ল'ম আৰু আইনেও ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব বুলি আমি বিশ্বাসী কাৰণ তেখেতৰ কাৰণে আজি নিৰীহ মানুহ এটা প্ৰাণ হেৰুৱাব লগা হ'ল গতিকে এইখিনি কথা আমি নিউজৰ আগত জনালোঁ তেওঁৰ বয়স প্ৰায় 60 বছৰ তেখেতে বজাৰ কৰি আহি আছিল বজাৰ কৰি আহি থকা অৱস্থাত তেখেতে আকস্মিকভাৱে মৃত্যুমুখত পৰিব লগা হ'ল কাৰ কাৰণে মাধৱ কলিতা নামৰ এই মানুহজনৰ হেমাহিৰ কাৰণে তেখেতে হেমাহি কৰি গাছডাল নকটাৰ বাবে আজি এই মানুহজন ঢুকাব লগা অৱস্থা হ'ল গতিকে তেখেতৰ পৰিয়ালৰ কথা আছে তেখেতে মূল মানুহ আছিল তেখেতৰ পৰিয়ালৰ কথা আছে গতিকে আমাৰ বিভাগীয় কৰ্তৃপক্ষই আমি ইতিমধ্যে পুলিচৰ ওচৰত যাম অতি কম সময়ৰ ভিতৰতে আমি ৰাইজে FIR এখন দিম গতিকে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'ব বুলি আমি বিশ্বাসী